মই প্ৰাৰ্থনা কৰিম। সৃষ্টিকৰ্তা, জীৱিত আমাৰ জীৱন দিতা প্ৰভু, আমাক সৃজন কৰোতা প্ৰভু, আমি ধন্যবাদ কৰিছোঁ। প্ৰভু, তুমি আমাক মাটি ধূলিৰে যদিও বনালা, আত্মা দি অনন্ত কলীয়া তুমি জীৱ প্ৰাণী কৰিলা আমাক। প্ৰভু, আমি তোমাৰ দৃষ্টিত আমি সকলোৱে আদমৰ যোগেদি অহাত আমি এই সংসাৰত পাপ অৱস্থাত আছোঁ আৰু আমি তোমাৰ পৰা দূৰত আছোঁ। এতিয়া তোমাৰ শাস্ত্ৰীয় বাক্যৰে আমি নিজক জানিব পাৰিছোঁ ঈশ্বৰৰ আগত আমি কোন আৰু ঈশ্বৰ কোন। কিন্তু প্ৰভু, তুমি আমাক উদ্ধাৰ কৰিবলৈ জগতলৈ আহিলা আৰু এই কথা শয়তানে আমাৰ পৰা লুকুৱাই ৰাখিছিল, আমাৰ জ্ঞান চকু অন্ধ কৰি ৰাখিছিল। প্ৰভু, তুমি দয়া কৰাৰ কাৰণেহে আমি তোমাক চিনিব পাৰিলোঁ, জানিব পাৰিলোঁ। এতিয়া আমি তোমাৰ তেজত যি ক্ৰুচত তুমি আমাক মুক্তি কৰ্ম কৰিলা, তাত আমি বিশ্বাস কৰোঁ। আমাৰ পাপবিলাক তুমি অনন্ত কালৰ বাবে দূৰ কৰিলা, তাৰ কাৰণে ধন্যবাদ কৰিছোঁ। এতিয়া উদ্ধাৰ পোৱা সন্তান হিচাপে আমি মণ্ডলীত আছোঁ। প্ৰভু, তুমি আমাক সহায় কৰা, যাতে আমি তোমাৰ আগমন নোহোৱা মানে আমি তোমাৰ ইচ্ছাত চলিব পাৰোঁ আৰু শুভবাৰ্তাৰ পক্ষে যেন অধিককৈ হেৰুৱা আত্মাৰ পক্ষে যেন আমি কাম কৰিব পাৰোঁ, আগুৱাই যাব পাৰোঁ। প্ৰভু, তুমি আমাক সহায় কৰা, যাতে প্ৰভু আমি যেন অধিককৈ তোমাৰ ইচ্ছা জানি অধিককৈ প্ৰভু তোমাৰ আগমনৰ দিনা যেন পুৰস্কাৰ পোৱা হ'ব পাৰিম। প্ৰভু, তুমি আমাক সহায় কৰা। এই সময়ত আমি আত্মিক আহাৰ তোমাৰ অনন্তকলীয়া বাক্য আমি পাঠ কৰিম, বুজিবলৈ পবিত্ৰ আত্মা ঈশ্বৰ তুমি আমাক সহায় অনুগ্ৰহ দান কৰা। এই সময় তোমাৰ আগত ৰাখিছোঁ, সকলোকে নিয়ন্ত্ৰণ কৰা। প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা খুজিলোঁ, আমেন। ঠিক আছে, আমি বাইবেল মেলিম যোহন 13 অধ্যায়, যোহন 13 অধ্যায় 34 আৰু 35 পদ। যোহন 13 অধ্যায় 34 আৰু 35 পদ। যোহন 13 অধ্যায় 34 আৰু 35 পদ আমি একেলগে পঢ়িম। যোহন 13 অধ্যায় 34 আৰু 35 পদ। মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ যে তোমালোকে যেন পৰস্পৰে প্ৰেম কৰা। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা। তোমালোকে যদি পৰস্পৰে মাজত প্ৰেম ৰাখা, তেন্তে তোমালোকে যে মোৰ শিষ্য, তাৰ দ্বাৰাই সকলোৱে জানিব। হয়, আমি সকলোৱে গম পাওঁ যে ঈশ্বৰৰ মহৎ পৰিকল্পনা বাইবেলৰ শাস্ত্ৰৰ যোগেদি, শাস্ত্ৰীয় বাক্যৰ যোগেদি আমি সকলোৱে আদমৰ পৰা অহাত আমি অতি ঈশ্বৰৰ পৰা দূৰত থকা লোক আৰু আমি ঈশ্বৰৰ বাক্য নজনা লোক আছিলোঁ, অৰ্থাৎ আমি ঈশ্বৰ দেখাত পাপী লোক আছিলোঁ। আৰু সেই অৱস্থাত যীশুখ্ৰীষ্টই এইখন সংসাৰত আহিলে, এইখন জগতলৈ আহিল আৰু এই জগতত তেওঁ মানুহৰূপে আহিল। কিয় আহিল বুলি ক'লে, তেওঁ আমাৰ পাপৰ ভাৰ ল'বলৈ, জগতৰ পাপৰ ভাৰ নিজৰ ওপৰত ল'বলৈ, যাতে আমি দণ্ডৰ পৰা মুক্ত হ'ব পাৰোঁ, অভিশাপৰ পৰা মুক্ত হ'ব পাৰোঁ। আৰু সেই দণ্ড অভিশাপ কিহৰ? পাপ, যিহে আদমৰ পৰা বাগৰি অহা পাপ। আমাৰ জীৱনত জন্মসূত্ৰেই আমি পাপ বুলি কৈছে। গীত নম্বৰ 51 নম্বৰ 5 পদত কৈছে, চোৱা মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। গৰ্ভধাৰণ, আমি মাতৃ গৰ্ভৰ পৰাই পাপত অহাত আমি ঈশ্বৰৰ পৰা দূৰত আছিলোঁ। কিন্তু যিজনা পবিত্ৰ জনা, যিজন ঈশ্বৰ, তেওঁ আমাৰ মাজত বসতি কৰিলে বুলি কৈছে যোহন 1 অধ্যায় 14 পদত। তেওঁ মাংসৰূপে আমাৰ মাজত আহিল আৰু বসতি কৰিলে। কিয় বুলি ক'লে, যাতে ঈশ্বৰ আৰু মানুহৰ লগত মিলন হয়। কাৰণ ঈশ্বৰে মানুহক তেওঁৰ আৰাধনা কৰিবলৈ বনাইছে, পাপে মানুহক ঈশ্বৰৰ পৰা দূৰত লৈ গৈছে। গতিকে ঈশ্বৰ আৰু মানুহ একেলগে থাকি আৰাধনা কৰিব নোৱাৰে। এতিয়াও যিসকলে নতুন জন্ম পোৱা নাই আৰু যিসকলে ঈশ্বৰক আৰাধনা কৰি আছে উদ্যমভাৱে, ঈশ্বৰক সেৱা পূজা কৰি আছে, কিন্তু নতুন জন্ম নোপোৱাকৈ কৰাবিলাকক ঈশ্বৰে কেতিয়াও নুশুনে।
শাস্ত্ৰই কৈছে পাপীবিলাকৰ কান্দোন, পাপীবিলাকৰ প্ৰাৰ্থনা ঈশ্বৰে কেতিয়াও নুশুনে। গতিকে আমি গম পাইছোঁ আমি ঈশ্বৰৰ আগত কোন আছিলোঁ। ঈশ্বৰে আমাক পাপৰ পৰা উদ্ধাৰ কৰি আমাক অনন্ত জীৱন আমাক দিলে। এতিয়া সেয়া আমি কেনেকৈ পাইছোঁ বুলি ক'লে, উদ্ধাৰ কেনেকৈ পাইছোঁ, ইফিচিয়া 2:8 যদি পঢ়োঁ আমি, কিয়নো অনুগ্ৰহ আৰু বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, সেয়ে তোমালোকৰ কৰ্মৰ পৰা নহয়, কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, সেয়ে কৰ্মৰ পৰাও নহয় বুলি কৈছে। গতিকে ঈশ্বৰ অনুগ্ৰহ গ্ৰেচ অফ গড, এইকাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই আমি পৰিত্ৰাণ পালোঁ। মানে ঈশ্বৰৰ প্ৰেম, ঈশ্বৰে যদি আমাক প্ৰেম নকৰিলে আমি নৰকত জ্বলিব লাগিব। আমাক বচাবৰ কাৰণে ঈশ্বৰে ইমান কষ্ট ল'লে। এই কষ্টটোৰ চিনটোৱে হয়, এই দুখটোৰ চিনটোৱে হয় ঈশ্বৰে আমাক ইমান ভাল পায়, কিমান প্ৰেম কৰে। সেইকাৰণে ঈশ্বৰৰ প্ৰেম আমি বৰ্ণনা কৰিব নোৱাৰোঁ। ঈশ্বৰে কিমান ভাল পায় বুলি ক'লে আমি বৰ্ণনা কৰিব নোৱাৰোঁ। মোৰ দেউতাই, মোৰ মায়ে মোক কিমান ভাল পায় আমি ক'ব পাৰোঁ। মোৰ মায়ে বেছি ভাল পায়, মোৰ দেউতাই কম ভাল পায়, আমি বৰ্ণনা কৰিব পাৰোঁ মানুহৰ প্ৰেমটো, কিন্তু ঈশ্বৰৰ প্ৰেম আমি বৰ্ণনা কৰিব নোৱাৰোঁ। এইকাৰণে যিজন ঈশ্বৰে আমাক পাপৰ পৰা উদ্ধাৰ কৰিলে, অনন্ত জীৱন দিলে, সেই ঈশ্বৰে, সেই প্ৰভু যীশুৱে তেওঁ আমাক কি কৈছে যে মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ। যীশুৱে এক্সট্ৰা আজ্ঞা দিব বিচৰা নাই। যীশুৱে আহি মানুহৰ লগত কেনেকৈ তেওঁ সম্পৰ্কটো বনালে বুলি কৈছে, প্ৰেম। ঈশ্বৰে জীৱন দি মানৱ জাতিক প্ৰেম কৰিলে, আৰু ঈশ্বৰে কৈছে মই এটা নতুন আজ্ঞা দিওঁ, নিউ কমাণ্ডমেণ্ট, নতুন আজ্ঞা দিওঁ যে তোমালোকে পৰস্পৰৰ মাজত প্ৰেম ৰাখা। বহুত ইম্পৰ্টেণ্ট। এইটো এটা ভাষা নহয়, প্ৰেক্টিকেলি আমাৰ হাৰ্ট হয়, আনৰ প্ৰতি হাৰ্ট। এইকাৰণে যীশুৱে কৈছে মই তোমালোকৰ কাৰণে, তোমালোকে ইমান পাপী আছিলে, ইমান লেতেৰা, তোমালোকে ইমান মোক বিকি দিলা, মোক তোমালোকে ঠগি পলাই গ'লা, মোক ইমান নিন্দা কৰিলে, তোমালোকে একো নকৰিলা, ইমান বেয়া মানুহ, পিতৰে ঠগিলে, যিহুদাই বিকি দিলে, পিতৰে আকৌ অপমানিত কৰিলে। তো তেনেকুৱা মানুহ হোৱাটো ঈশ্বৰে ভাল পায়, ঈশ্বৰে ভাল পালে। সেইকাৰণে ঈশ্বৰে আমাক কি ক'ব বিচাৰিছে, ঈশ্বৰে আমাক এটা আজ্ঞা দিব বিচাৰিছে যে আমি যে ঈশ্বৰক ভাল পাওঁ বা ঈশ্বৰে আমাক ভাল পায়, আমি যে ঈশ্বৰক প্ৰেম কৰোঁ, তাৰ মিনিংটো হ'ল ঈশ্বৰে কৈছে তোমালোকে পৰস্পৰে প্ৰেম ৰাখা। বহুত ইম্পৰ্টেণ্ট এইটো। যদি আমি ঈশ্বৰৰ অনন্ত জীৱন আমি পাওঁ, নতুন জন্ম পোৱা হওঁ, তেতিয়াহ'লে ইম্পৰ্টেণ্ট এইটো কথা হয়, বহুত দৰকাৰী বিষয়, আমি ইজনে ভাই ভনীক ক্ষমা কৰাটো আৰু প্ৰেম কৰাটো বহুত ইম্পৰ্টেণ্ট। ইয়াত বহুত দুৰ্বল ভাই আছে, বহুত দুৰ্বল ভনীও আছে, সঘনাই অপৰাধ কৰিব পাৰে, সঘনাই ভুল কৰিব পাৰে। কেতিয়াও আমাৰ মণ্ডলী, নতুন জন্ম পোৱা ভাই ভনী ভুল কৰিলেও, অপৰাধ কৰিলে তৎক্ষণাত ক্ষমা কৰি আমি এৰি দিব লাগে। কেতিয়াও ভাই ভনীয়ে যদি মিষ্টেক কৰিছে, এই বিষয়টো কেতিয়াও আৰু ভৱিষ্যতে ৰিপিট কৰিব নালাগে। কেতিয়াও এই কথাটো আমাৰ মাজত এইটো পাতিব নালাগে। তাৰ মানে আমি ভনীটোক প্ৰেম নকৰোঁ যদি ৰিপিট কৰে। তাহাৰ দেখাত আমি প্ৰেম কৰোঁ, কিন্তু মানুহৰ দেখাত সেই ভনীটোক বা ভাইটোক প্ৰেম নকৰোঁ। এইকাৰণে ৰিপিট আমি ৱৰ্ড আনিব নালাগে। যদি আমি ক্ষমা কৰোঁ, যদি আমি ভনী হৈ ভুল হ'ল বুলি, কিন্তু যদি আকৌ আমি চৰ্চা কৰোঁ, সেই কথাটো আমি আকৌ চৰ্চা কৰোঁ, তেতিয়াহ'লে আমি সঁচাকৈ অন্তৰৰ পৰা আমি ক্ষমা দিয়া নাই বা আমি প্ৰেম নকৰোঁ। এইকাৰণে যীশুৱে কৈছে মানুহৰ হাতটো জানে। যীশুৱে মানুহ কেনেকুৱা তেওঁলোকৰ মনটো ঈশ্বৰে জানে। তাৰ কাৰণে ডাইৰেক্ট ঈশ্বৰে কৈছে তোমালোকৰ মন, মই কওঁ তোমালোকে ইজনে সিজনক প্ৰেম কৰিব পাৰিবানে?
তোমালোকে মোক ভাল পাবলৈ প্ৰথম কথা তোমালোকে ইজনে সিজনক ভাল পাব জানিব লাগিব, ইজনে সিজনৰ লগত মিলিব জানিব লাগিব, ইজনে সিজনক প্ৰেম কৰিব পাৰিব লাগিব, তেতিয়াহে মোক প্ৰেম। ভয়াইটোক আৰু ভনীটোক যদি তোমালোকে ক্ষমা কৰিব পৰা নাই, প্ৰেম কৰিব পৰা নাই, মোক তোমালোকে প্ৰেম কৰিবলৈ যোগ্যই নহয়, কিয়নো তোমালোকৰ হৃদয় যোগ্য নহয় মোক প্ৰেম কৰিবলৈ। যেতিয়া এটা সাধাৰণ ভাই আৰু ভনীক যদি আমি প্ৰেম কৰিব নোৱাৰোঁ, ঈশ্বৰক কেনেকৈ কৰিব পাৰিম? এইকাৰণে যীশুৱে কৈছে মহান আজ্ঞা, এটা নতুন আজ্ঞা ঈশ্বৰে কৈছে, কিয়নো মই তোমালোকক প্ৰেম কৰিলোঁ। তোমালোকে যদি মোক ভাল পাব আছে, তেতিয়াহ'লে তোমালোকে প্ৰথম কথা মোক ভাল পোৱাৰ আগত, ইয়াতে প্ৰথম লিখিছে পৰস্পৰে বুলি ক'লে ভাই ভনীৰ কথা কৈছে, মণ্ডলীৰ কথা কৈছে। ভাই ভনীক প্ৰেম কৰা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ। নিস্বাৰ্থ, যীশুৱে কৈছে তাক অপমান কৰি আছে, তাক গালি দি আছে এই মানুহবিলাকক যীশুৱে প্ৰেম কৰিলে। পুৰুষৰ পৰা কৈছে, হে প্ৰভু, এইবিলাক নাজানে, এনেকুৱা ঠাট্টা কৰি আছে, এনেকুৱা অপমান কৰি আছে, এনেকুৱা শাস্তি যে তেওঁবিলাকে মোক দি আছে, তেওঁবিলাকে নাজানে। প্ৰভু তেওঁবিলাকক ক্ষমা কৰি দিয়ক। এইটো প্ৰেম হয়। কিন্তু মানুহ হিচাপে আমাৰ যদি বা কোনোবা অনিষ্ট কৰি আছে, আমাক কোনোবা কৈ আছে, আমাৰ বিৰুদ্ধে কোনোবা কৈ আছে বুলি ক'লে, আমি হ'লে বেলেগ, আমাৰ মনটো। কিয় মনটো বেলেগ? কিয়নো আমি মাংসিক মনেৰে পৰিপূৰ্ণ লোক। মাংসিক কোনোবা এটা কথা কৈ দিলে আমাক ফটকে লাগি যায় আমাক, মাংস মন। সেইকাৰণে আমি যদি ঈশ্বৰৰ প্ৰেম আমাৰ অন্তৰত বাহুল্য নহ'ব, আমি মাংসিক মানুহ হ'ম। মাংসিক, কাৰ্নেল মেন বুলি কয়, মাংসিক স্বাভাৱিক খ্ৰীষ্টিয়ান। কেতিয়াও সি পৰিপক্ক খ্ৰীষ্টিয়ান নহ'ব, কেতিয়াও এটা মেচিউৰ খ্ৰীষ্টিয়ান নহ'ব তেওঁ। এইকাৰণে যীশুৱে ক'ব বিচৰাটো হৈছে এটা পৰিপক্ক খ্ৰীষ্টিয়ান, যীশুৰ প্ৰকৃত সন্তান, আমি যীশুৰ খোজত চলিব পৰা এটা খ্ৰীষ্টিয়ান হ'লে কেনেকুৱা হ'ব লাগিব? বাইবেল কৈছে যে মই যেনেকৈ প্ৰেম কৰিলোঁ নিস্বাৰ্থভাৱে, তুমিও তেনেকুৱা দুষ্ট আৰু অপৰাধীক প্ৰেম কৰিব পাৰে। তোমাৰ নিজ শত্ৰুক প্ৰেম কৰিব পাৰিবানে? শত্ৰুক প্ৰেম কৰিবলৈ বাদ দিয়ক, আমি ভাই ভনীক কেতিয়াবা প্ৰেম কৰিব নোৱাৰোঁ। আমি এনেকৈ মাংসৰ মন হৈ পৰোঁ কেতিয়াবা এনেকুৱা আহে, মোক এনেকুৱা কথা কোৱাৰ কাৰণে মোক তাক চাবলৈ মন নাযায়, মই তাৰ ঘৰত যাবলৈ মন নাযায়। সেইটো আমি নিজৰ হৈ পেলাই, মাংসৰ হৈ পেলাই কথাটো কওঁ। আমি যীশুৰ বা ঈশ্বৰৰ সন্তান বা ঈশ্বৰৰ শিষ্য হৈ কথাটো নকওঁ। সেইকাৰণে আমি যীশু বুলিলে আমি নহয়, খ্ৰীষ্টহে মোক জিছে। গালাথিয়া 2:20 কৈছে, খ্ৰীষ্টহে মোক জিছে, আৰু যি জীৱন এতিয়া আছে মই সেই খ্ৰীষ্টৰ গৌৰৱৰ কাৰণে জীয়াব লাগিব। গতিকে বাইবেল কৈছে, মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰা। মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকো যেন পৰস্পৰে প্ৰেম কৰা। 35 পদ একেলগে পঢ়িম। তোমালোকে যদি পৰস্পৰে মাজত প্ৰেম ৰাখা, তেন্তে তোমালোকে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব। তোমালোকে যেতিয়া পৰস্পৰে প্ৰেম কৰা, তেতিয়াহে মই গম পাম তোমালোক যে মোৰ প্ৰকৃত সন্তান, প্ৰকৃত শিষ্য। আৰু এই কথাটো অন্য লোকেও গম পাব। আমাৰ মাজত যিটো প্ৰেম, আমাৰ মাজত যিটো একতা, আমাৰ মাজত যিটো ঈশ্বৰৰ ইউনিটি। কেতিয়াবা কিছুমান মণ্ডলীত আছে ভাই ভনীবিলাক, মণ্ডলীৰ কোনোবা এটা ভনী কিবা এটা কৰিলে বোলে, বগানত বোলে সেই ঈশ্বৰক নজনা মানুহৰ আগত কয়, সেইটো ঈশ্বৰক ভাল নোপোৱা ভনী। কেতিয়াবা ভাই এটা কিবা ঘটনা কৰিলে কামৰ জেগাত ঈশ্বৰক নজনা মানুহৰ আগত গাই দিয়ে, সেইটো ঈশ্বৰৰ বিৰুদ্ধও কোৱা হয়, কাৰণ সেই সন্তানজন ঈশ্বৰৰ হয়। কেতিয়াও এনেকৈ আমি যে ঈশ্বৰক প্ৰেম কৰোঁ বুলি মুখত ক'লে নহয়। ভনীটোক যদি আমাৰ মণ্ডলী পৰিয়াল, আমি এটা পৰিয়াল হওঁ, কোনো পৰিয়ালৰ কথা কোনেও নোলায়, এটা আমি ঈশ্বৰৰ পৰিয়াল হওঁ। গতিকে মণ্ডলী এটা ঈশ্বৰৰ পৰিয়াল স্বৰূপ। এই পৰিয়ালটো কোনে চলাব? পৰিয়ালৰ সকলোৱে কাম নকৰে, সকলোৱে সমান। পৰিয়ালত সকলোৱে কিছুমানে চব কাম নকৰে। চব পৰিয়ালৰ ইমান মানুহ আছো বুলি ক'লে চবেই ঘৰ নুমুচে, হয়, চবেই পাচ ছিঙিব নাযায়। পৰিয়ালৰ চব বহুত মেম্বাৰ থাকে, কিন্তু তথাপিও আমি পৰিয়ালত গধূলি হ'লে এটা পৰিয়াল হৈ পেলাই, তুমি আজি কাম নকৰিলে খাব নালাগে বুলিতো নকওঁ, আমি একেলগে সমানে খাওঁ। তেনেকৈ পৰিয়ালত কেতিয়াবা এনেকুৱা আমি
চাব লাগিব, ঈশ্বৰৰ পৰিয়ালটো আমি বুজিব লাগিব। সেইকাৰণে আমি যদি ইজনে সিজনক প্ৰেম কৰিব পাৰোঁ তেতিয়া আমি ঈশ্বৰৰ সন্তান। আমি কিয় প্ৰেম কৰিব লাগে, কিয় এনেকুৱা হ'ব লাগিব বুলি ক'লে প্ৰথম পিতৰলৈ যাম। প্ৰথম পিতৰ 4 অধ্যায়, প্ৰথম পিতৰ 4 অধ্যায় 7-8 পদ। প্ৰথম পিতৰ 4 অধ্যায় 7-8 পদ মই পঢ়িছোঁ। কিন্তু ঈশ্বৰে শেষ ওচৰ চাপিছে, এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হোৱা, বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আজ্ঞাযুক্ত প্ৰেম ৰাখা, কিয়নো প্ৰেমে পাপসমূহক ঢাকে। প্ৰেম, এইটো কাৰণে আমাৰ মাজত প্ৰেম যদি আমি থাকোঁ, আমাৰ মণ্ডলীৰ সকলো বিষয়বিলাক আমি ঢাকিব পাৰিম। আমাৰ মাজত প্ৰেম নাথাকিলে মণ্ডলীৰ কথা ইফালে সিফালে গৈ আমি পাপটো ওলাই দিয়ে, চৰ্চা কৰে। কিহৰ কাৰণে ওলাই যায়? কিহৰ কাৰণে বহুত বাজাৰ নিচিনা হৈ যায়, বাজাৰ নিচিনা কেতিয়াবা। কিয়নো ঈশ্বৰৰ প্ৰেমটো নাথাকাৰ কাৰণে এনেকুৱা হয়। ঈশ্বৰৰ প্ৰেম বাহুল্যৰূপে অন্তৰত নথকাৰ কাৰণে কেতিয়াবা এটা সৰু ঘটনা মণ্ডলী কেতিয়াবা সেই বজাৰত ঘোষণা কৰাৰ দৰে হৈ যায়। সেইকাৰণে বহুত ইম্পৰ্টেণ্ট আছে ঈশ্বৰক ভাল পোৱাটো, ঈশ্বৰক প্ৰেম কৰাটো বহুত আমি জানিব লাগিব। আমি মণ্ডলী ভাই ভনী পৰস্পৰে প্ৰেম কৰাটো ইম্পৰ্টেণ্ট আছে। সেইকাৰণে বাইবেলে কৈছে, কিয় এনেকুৱা কৰিব কৈছে বাইবেলে, কিয় যীশুৱে মই এটা আজ্ঞা দিছোঁ এইটো বুলি কৈছে, প্ৰেম কৰা কথাটো। যদি আমাৰ মাজত যদি প্ৰেম নাথাকে তেতিয়াহ'লে মণ্ডলী কোনো শৃংখলাত নচলিব। কাৰণ ইয়াত মিষ্টেক কৰে, শয়তানে কাৰোবাক পৰীক্ষা কৰিব পাৰে, কোনোবা ভাই ভনী পৰীক্ষাত পৰিব পাৰে, পৰীক্ষাত পৰি কিবা এটা সমস্যাত পৰি আমাক কৈ দিব পাৰে। তেতিয়া আমি যদি মাংসত কথাটো ধৰি ল'ম তেতিয়াহ'লে আমাৰ মাজত যিটো ইউনিটি ছিষ্টেমটো ভাঙি যাব, মণ্ডলী দুফাল হৈ যাব, ভাগে ভাগে হৈ যাব, কাৰো অংক নিমিলিব, কথা নিমিলিব, আত্মিকটো নাইকিয়া হৈ যাব, মাংসিকটো পইণ্টে ধৰা ওলাই যাব, পইণ্ট ধৰিব তেতিয়া মানে মাংসিক। শয়তানে এইবিলাক সিঁচৰিত কৰে। এইকাৰণে বাইবেলে কি কৈছে আমি পঢ়িম। প্ৰথম কৰিন্থিয়া 14 অধ্যায় 40 পদ। প্ৰথম কৰিন্থিয়া 14 অধ্যায় 40 পদ। প্ৰথম কৰিন্থিয়া 14 অধ্যায় 40 পদ। বৰষুণ আহিছে অলপ। প্ৰথম কৰিন্থিয়া 14 অধ্যায় 40 পদ আমি একেলগে পঢ়িম। কিন্তু সকলোৱে কৰ্ম সুন্দৰকৈ আৰু শৃংখলা লগাই কৰা হওক। বাইবেল কৈছে সকলো কৰ্ম, মণ্ডলী যিবিলাক কৰ্ম শৃংখলাবদ্ধ হিচাপে হওক, ছিষ্টেম মতে হওক। এইকাৰণে ঈশ্বৰে কৈছে মণ্ডলী কামটো জাহা তাহা নহয়। ঈশ্বৰে যদি আমাৰ মাজত থাকে, ইয়াতে কোনোবা তাক মাংসৰূপে হিংসা কৰিব, কোনে কাৰোবাক বেয়া পাব, কোনোবা কাৰোবাৰ বিৰুদ্ধে কেতিয়া কথা ক'ব, ময়ো ক'ম, এনেকুৱা যদি থাকে, ঈশ্বৰে এনেকুৱা মাজত আশীৰ্বাদ নাখায়, হাও খাব। গতিকে ঈশ্বৰৰ যিটো ছিষ্টেমত, ঈশ্বৰৰ ছিষ্টেমতে নচলিলে ঈশ্বৰৰ পৰা হাও খাব লাগিব। ঈশ্বৰৰ যিটো বেদী পুৰণা নিয়মমতে ঈশ্বৰে যেনেকুৱা কৈছে এনেকুৱা যদি নকৰে তেতিয়াহ'লে মানুহ হাও খাব। সেইকাৰণে ঈশ্বৰে কি কৈছে, মণ্ডলীটো নিয়ম শৃংখলাবদ্ধ, ভালকৈ নিয়াৰিকৈ চলা লোক হ'ব লাগিব। গতিকে বাইবেলে কি কৈছে, আমি দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 15 পদ আমি চাম। 2 Corinthians 15 chapter 5 verse 15। 2 কৰিন্থিয়া 5 অধ্যায় 15 পদ। ইয়াতে মই পঢ়িছোঁ, বাইবেলে কৈছে 2 কৰিন্থিয়া 5 অধ্যায় 15 পদ, একচুৱেলি 14 পদৰ পৰাই পঢ়িছোঁ। কাৰণ ঈশ্বৰৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে, কিয়নো আমি নিশ্চয় কৰিলোঁ যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল, আৰু তেওঁ সকলো নিমিত্তে মৰিল,
এই আশাৰে যেন জীৱন পোৱাবিলাকৰ নিমিত্তে আৰু নিজে সেইবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনাৰ নিমিত্তে যেন জীয়ে। বাইবেলে কি কৈছে যে ঈশ্বৰৰ প্ৰেমে আমাক বান্ধি ৰাখিছে, বন্ধনত সীমাবদ্ধ বান্ধি ৰাখিছে ঈশ্বৰৰ প্ৰেম। গতিকে সেই ঈশ্বৰৰ প্ৰেমৰ যিটো বান্ধনি, এই বান্ধনিটো কেতিয়াও ছিঙিব নালাগে। কেতিয়া ছিঙে? যেতিয়া আমি এজন ভনীক ক্ষমা কৰিব নোৱাৰোঁ, যেতিয়া আমি প্ৰেম কৰিব নোৱাৰোঁ, যেতিয়া আমি পক্ষপাতী হৈ যাওঁ। সীমাবদ্ধ ঈশ্বৰৰ প্ৰেমটো আমি আমাৰ মাজত যদি নথওঁ, আমি শুভবাৰ্তা প্ৰচাৰ কৰিব নোৱাৰোঁ। ঈশ্বৰৰ প্ৰেমে আমাৰ মূল শক্তি হয়। ঈশ্বৰৰ প্ৰেম যদি আমাৰ মাজত আমি, এইকাৰণে ঈশ্বৰে আমাক মূল এটাই আজ্ঞা দিছে, প্ৰেমটো ৰাখা হ'লে চব কৰিব পাৰিবা। প্ৰেম, যদি ঈশ্বৰৰ প্ৰেম আমাৰ মাজত আছে, তেতিয়া ঈশ্বৰে এটা আজ্ঞা কিয় দিব লাগে? এটা নতুন আজ্ঞা কিয় দিব লাগে? সেই নতুন আজ্ঞাটোৱে সকলো বিষয়ক নিয়ন্ত্ৰণ কৰে। আমি ক্ষমা কৰিব পাৰোঁ, আমি ত্যাগ কৰিব পাৰোঁ, আমি সহিব পাৰোঁ, আমি সকলো নিচিনা দুখ কষ্ট ল'ব পাৰোঁ প্ৰেম থাকিলে। প্ৰেম নাথাকিলে, প্ৰেম যদি নাই ঈশ্বৰৰ প্ৰতি, ভাই ভনীৰ ঈশ্বৰৰ প্ৰতি প্ৰেম মানে ঈশ্বৰক ডাইৰেক্ট প্ৰেম কেনেকৈ কৰিব আপুনি? ঈশ্বৰক প্ৰেম কৰাটোৱে ভাই ভনীক প্ৰেম কৰা হয়। যদি ঈশ্বৰক আপুনি প্ৰেম কৰে, তেতিয়াহ'লে ভাই ভনীক প্ৰেম কৰিব লাগিব, ঈশ্বৰৰ লোকক ভাল পাব লাগিব। সেইটোকে বুজাই ঈশ্বৰক। যদি কোনোবা ভাই ভনী কয় মই ঈশ্বৰক প্ৰেম কৰোঁ, যদি মণ্ডলীক প্ৰেম নকৰে, ঈশ্বৰক প্ৰেম কৰাটো ডুপ্লিকেট হয়। ডুপ্লিকেট। ৰিয়েল প্ৰেমটো হ'ল মণ্ডলীক ভাল পোৱা, ভাই ভনীক ভাল পোৱা, মিলি চলাটো, একেলগে মিলি চলাটো। অকলে কৰাটো সেইটো নিজৰ হিত কাৰণে বিচৰা বুলি কৈছে বাইবেলে। নিজৰ হিত কাৰণে। সেইকাৰণে সিটো পদে 18 অধ্যায় 1 পদত কৈছে, যিদৰে নিজকে পৃথকে কৰিব বিচাৰে, তেজন নিজৰ হিত বিচাৰে, অকল মাংসৰ হিত বিচাৰে। ঈশ্বৰৰ কাৰণে কেতিয়াবা অপমানিত খাব, কেতিয়াবা গালিও খাব দুটা, কিন্তু নলয়। ঈশ্বৰৰ প্ৰেমত শুভবাৰ্তাৰ কাৰণে চলে। সেইকাৰণে বাইবেল কি কৈছে? ৰোমিয়া 7 অধ্যায় আমি যাম। ৰোমিয়া 7 অধ্যায় 14 পদ। ৰোমিয়া 7 অধ্যায় 14 পদ বহুত ইম্পৰ্টেণ্ট আছে। ঈশ্বৰক প্ৰেম কৰাটো মুখৰ ভাষাত বুলি ক'লে নহয়। সেইকাৰণে ঈশ্বৰৰ লোক, ঈশ্বৰৰ মণ্ডলীক আমি বুজিব লাগিব। নতুন জন্ম পোৱা ভাই ভনীবিলাকক আমি বুজি পাব লাগিব। নামকে বাস্তে খ্ৰীষ্টিয়ানবিলাকক আমি কেতিয়াবা চাব পাৰোঁ, সেইবিলাকে মণ্ডলীত হাই কাজিয়া, হুলস্থুল। দেখিছেনে এনেকুৱা জগতৰ কিছুমান নামৰ ধৰ্মৰ খ্ৰীষ্টিয়ানবিলাক আছে, সেইবিলাক মই দেখিছোঁ মণ্ডলীৰ মাজত ভাগে ভাগে। গীৰ্জা শেষ হোৱা নাই, মানুহে ঘুচি হয় কেতিয়াবা, ডিঙি চেপি গালি দিয়া হয়, গীৰ্জাঘৰত বেয়া কথা কয়। এইবিলাক কিয়? এইবিলাকে নিজৰ স্বাৰ্থৰ কাৰণে কেতিয়াবা মণ্ডলীত পদ ল'ব বিচাৰে, মণ্ডলীত কেতিয়াবা চলিব বিচাৰে। এনেকুৱা আছে জগতৰ খ্ৰীষ্টিয়ান। জগতৰ যিবিলাক নিয়মত চলি থাকে, কোনোদিনাখন ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰৰ কাৰণে চিন্তা নকৰে, এনেকুৱা খ্ৰীষ্টিয়ান পৃথিৱীত আছে। এইবিলাকৰ জীৱনত যদি আপুনি চায়, তেওঁবিলাকৰ ঈশ্বৰ প্ৰেম নাজানাৰ কাৰণে এনেকুৱা আছে। কিয় এনেকুৱা বুলি কৈছে? ঈশ্বৰৰ প্ৰেমটো নাজানে, ঈশ্বৰক ভাল পাবই নাজানে। ঈশ্বৰৰ প্ৰেমটো জানিলে ভাল পাব। ৰোমিয়া 7 অধ্যায় 14 পদ। 7 অধ্যায় 14 পদ আমি পঢ়িম একেলগে। ৰোমিয়া 7 অধ্যায় 14 পদ একেলগে পঢ়িম। কিয়নো বিধান যে আত্মিক তাক আমি জানো, কিন্তু মই হ'লে মাংসিক আৰু পাপৰ অধীনলৈ বিকৃত। সেইকাৰণে কৈছে পৌল ইয়াত কি ক'ব বিচাৰিছে? বিধান আত্মিক হয়, ঈশ্বৰক সেৱা কৰাটো আত্মিক হয়, আত্মিক। আৰু তাক আমি জানো, কিন্তু মই হ'লে মাংসিক। তেওঁ নিজকে কেনে কৈছে? মই হ'লে মাংসিক। আমি যদিও নতুন জন্ম পোৱা আছোঁ, আমি মাংসিকত আছোঁ। যদি ঈশ্বৰৰ বাক্য আমি ভালকৈ নপঢ়োঁ, আমি ফেলোশ্বিপত নাহোঁ, আমি ভাই ভনীৰ লগত একেলগে নচলোঁ বুলি ক'লে আমি মাংসিক হৈ যাম। মাংসিক
কোনোবা এটা কিবা কৈ দিলে আমি গীৰ্জাই নাহোঁ বুলি ক'ব, কোনোবা এটা কিবা কৈ দিলে খঙাই যাব, বেয়া পাব, কমপ্লেইন কৰিব, মোক এনেকুৱা কিয় ক'ব ভনীটো, এনেকুৱা কিয় ক'ব, হুলস্থুল লগাই দিব কেতিয়াবা, গম পাইনে? এইকাৰণে পৌল নিজকে কৈছে, যদিও বিধান ঈশ্বৰক সেৱা কৰাটো আত্মিক হয়, কিন্তু মই মাংসিক, গতিকে আমি চবেই গম পাব লাগিব আমি দুৰ্বল। কোনেও নিজক কয় মই বহুত ভাল আছোঁ বুলি ক'ব নালাগে, নিজে ঠগাব নালাগে। মই যদি ঈশ্বৰৰ বাক্যৰ আগত মই শিকিব পৰা নাই, নিজকে পৰিপক্ক কৰিব পৰা নাই, নিজকে চলিব পৰা নাই, ঈশ্বৰক মই সময় দিব পৰা নাই, শুভবাৰ্তাৰ কাৰণে আগবাঢ়িব পৰা নাই, গম পাব লাগিব মই বহুত দুৰ্বল, বহুত বেমাৰী আছোঁ। মই এতিয়া ঈশ্বৰ বাক্যৰে ট্ৰিটমেণ্ট লোৱাটো প্ৰয়োজন আছে। গতিকে বাইবেলে আমাক কি কৈছে? এইকাৰণে ঈশ্বৰৰ পৰিয়াল আমি চাম ইফিচিয়া 2:19 পদ, ইফিচিয়া 2:19 পদ, ইফিচিয়া 2:19 পদ। ইফিচিয়া 2:19 পদ। পাইছে ভাই ভনী? আমি একেলগে পঢ়িম ইফিচিয়া 2:19 পদ, একেলগে আমি আহক আমি পঢ়িম। 19 পদ আমি একেলগে পঢ়িম। এতেকে তোমালোকে এতিয়াৰ পৰা অতিথি আৰু প্ৰবাসী নোহোৱা, কিন্তু পবিত্ৰ লোকৰ সহভাগী আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছা। এতিয়া মণ্ডলী বুলি ক'লে আমি কি গম পাইছোঁ? মণ্ডলী বুলি ক'লে আমি ঈশ্বৰৰ পৰিয়াল। আমাৰ পৰিয়ালটোক আমি চব, আমাৰ পৰিয়ালটোত কেতিয়াবা হাই হুলস্থুল, কেতিয়াবা খেলি মেলি হ'লেও কিবা হ'লেও আমি আকৌ একদিন দুদিন আমি আকৌ ঘৰখনতে থাকোঁ। তেনেকুৱা মণ্ডলী, তেনেকুৱা মণ্ডলীত কেতিয়াবা নতুন ভাই ভনী থাকে আৰু কেতিয়াবা মাংসিক থাকে। কেতিয়াবা নতুন ভাই ভনীয়ে কেতিয়াবা নাজানাৰ কাৰণে কেতিয়াবা অকণমান বেছি কথা কৈ দিব পাৰে। কেতিয়াবা পুৰণা খ্ৰীষ্টিয়ানটো ক'ব, মই ইমান দিন গীৰ্জাত কৈ আছোঁ, মোক আজিলৈকে কোনো কোৱা নাই, তুমি কালি পৰহি গীৰ্জা আহি মোক এনেকৈ কৈছা, হয়নে নহয়? এইটো মাংসিকত ল'ব নালাগে, কেতিয়াবা লৈ কথাটো। সেইকাৰণে কেতিয়াবা নাজানাৰ কাৰণে নতুন ভাই ভনীয়ে কেতিয়াবা মণ্ডলীত কেতিয়াবা এটা দুটা কথা কৈ দিব পাৰে, কাম বনত কেতিয়াবা অভাৰ কৰি দিব পাৰে, এনেকুৱা কেতিয়াবা থাকে। এজন দুজন ভাই ভনী কেতিয়াবা থাকে, বেছি কথা কোৱা, বেছি কাম বনত কেতিয়াবা আগ্ৰহ নোহোৱা হোৱা, কেতিয়াবা আকৌ বেছি নতুন ভাই ভনী আহি বেছি আগ্ৰহ নোহোৱা হ'লেও কেতিয়াবা দুৰ্বল ভাই ভনী কেতিয়াবা হিংসাও কৰে। এনেকুৱা হ'ব নালাগিব, এনেকুৱা হ'ব নালাগিব। ভাল কথা, আপুনি নতুনকৈ আহি কৰিব পাৰিছে, নতুনকৈ আহি আপুনি ইমান আগ্ৰহ নোহোৱা হৈছে, বহুত ভাল কথা, বহুত ভাল কথা। আমি বৰঞ্চ তেওঁক আমি কি কৰিব লাগিব? আমি তাক সঁহাৰি দিব লাগিব, সঁহাৰি। গতিকে আমি এতিয়া গম পাইছোঁ ঈশ্বৰৰ পৰিয়ালটো কেনেকৈ চলে। আপুনি মই সকলোৰে এটা পৰিয়াল আছে। আপোনালোকে ভাবক কেনেকৈ চলে স্কুল পৰিয়ালটো, এটা পৰিয়াল কেনেকৈ চলে। সকলোৰে এটা অভিজ্ঞতা আছে ইয়াত, পৰিয়াল কাৰণ সকলোৰে পৰিয়াল আছে। গতিকে ঈশ্বৰৰ মণ্ডলীটো কেনেকৈ চলে এইটো বিষয় জানিব লাগিব আপুনি। ঈশ্বৰৰটো এইটো এটা পৰিয়াল হয়, ঈশ্বৰৰ পৰিয়াল হয়। গতিকে ঈশ্বৰৰ পৰিয়াল কেনেকৈ চলে, আপোনাৰ পৰিয়ালটো কেনেকৈ চলে এইটো আপোনাৰ নলেজ আছে, আপোনাৰ জ্ঞান আছে। গতিকে ঈশ্বৰৰ পৰিয়াল, মণ্ডলী ঈশ্বৰৰ পৰিয়ালটো কেনেকৈ চলিব? প্ৰথম কথা, যীশুৱে কোৱা কথাটো, প্ৰেম থাকিব লাগিব। প্ৰেম ফাৰ্ষ্ট থিং। মণ্ডলীত যদি আমি ভাই ভনীক প্ৰেম কৰিব নোৱাৰোঁ, প্ৰেমত আমি মিলিব নোৱাৰোঁ, আমি ক্ষমা কৰিব নোৱাৰোঁ, একেলগে ঈশ্বৰৰ কামত আমি আগবাঢ়িব নোৱাৰোঁ, তেতিয়াহ'লে আমি এটা পৰিয়াল থাকিব ন। পৰিয়ালত যদি আমি বেয়া পাম হ'লে ঘৰখনত শান্তি নাই, ঘৰত আহিবলৈ মন নাযাব, হয়নে নহয়? ঘৰখনত যদি আমাৰ ল'ৰা দেউতা মা ছোৱালীয়ে যদি ককাই ভায়ে ভনীয়ে প্ৰেম নাথাকে, তেতিয়াহ'লে তেওঁবিলাকে ঘৰখনত কেতিয়াবা 10টাত সোমাব, কোনোবা 11টাত সোমাব, কোনোবা নিজৰ মতে চলিব। এনেকৈ ঘৰখন অশান্তি, শান্তি নাই। মানুহে কয় নাই আমাৰ ঘৰখন ইমান অশান্তি, কাৰণ ইহঁতে মিলিব নোৱাৰে। এইকাৰণে প্ৰথম কথা, মণ্ডলী এটা ঈশ্বৰৰ পৰিয়াল, আৰু এই পৰিয়াল ঈশ্বৰৰ দ্বাৰা চালিত হ'বলৈ হ'লে প্ৰথম ঈশ্বৰে কৈছে প্ৰেম হ'ব লাগিব। সেইকাৰণে এইকাৰণে ঈশ্বৰে প্ৰথম প্ৰেম কৰিছে। ৰোমিয়া 8:5 পদ, যদি ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে
আপোন প্ৰাণ দিলে, আমাক প্ৰেম কৰিলে। খ্ৰীষ্টে নিজৰ প্ৰাণ দিলে বুলি কৈছে ৰোমিয়া 8:5 যদি আমি পঢ়োঁ। ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, এতিয়া খ্ৰীষ্টে নিজৰ প্ৰাণ আমাৰ নিমিত্তে তেওঁ দিলে, আমাৰ নিমিত্তে দিলে। 5:8 যদি আমি পঢ়োঁ, বাইবেলে আমাক কৈছে, কিন্তু ঈশ্বৰে আমালৈ তেওঁ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। খ্ৰীষ্টে নিজৰ প্ৰাণ দি পেলাই আমাক প্ৰেম কৰিছে। গতিকে আমি মণ্ডলীৰ আমাৰ কিমান প্ৰেম হ'ব লাগিব। ঈশ্বৰক ভাল পোৱাটো, আমি মণ্ডলীক আমি ভাল পোৱাটো, মণ্ডলীৰ লগত একেলগে কাম কৰাটো। সেইকাৰণে ঈশ্বৰৰ প্ৰেমত আমি যিবিলাক কৰিম, কেতিয়াবা দুখ কষ্ট হ'ব পাৰে। যীশুৱে প্ৰেমত কিমান কৰিছে, যীশুৱে আমাক প্ৰেম কৰিবলৈ কিমান দুখ কষ্ট উঠাইছে, আপুনি এবাৰ চিন্তা কৰি চাওক। যীশুৱে আমাক প্ৰেম কৰিবলৈ কিমান কষ্ট উঠাইছে, নিজৰ জীৱন দিব লাগিছে, আমাক জীৱন দিছে, তাৰ কাৰণে আমাক তেওঁ সিদ্ধ প্ৰেম কৰি দেখুৱাইছে। গতিকে আপুনি ভাই ভনীক প্ৰেম কৰিব যাওঁতে কেতিয়াবা এটা দুটা কথাও শুনিব লাগিব। কেতিয়াবা হয়তো কেতিয়াবা আপোনাক কোনোবা তলো দেখাই দিব পাৰে, কোনোবা আপোনাক গালিও এটা দি দিব পাৰে, কোনোবা ধমকো দিব পাৰে, এনেকুৱা হ'ব পাৰে। কিন্তু বাইবেলে আমাক কৈছে, আমাৰ মণ্ডলীত থকাটো আমি খ্ৰীষ্টৰ প্ৰতি আমাৰ আশা আছে। আমি খ্ৰীষ্টক চাই পেলাই যদি আমি যি কৰিম, সেইকাৰণে ৰোমিয়া 5:5 বাইবেলে কৈছে, সেই আশা খ্ৰীষ্টত, সেই আশাই কেতিয়াও লাজত নেপেলায় আমাক। কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে। আপুনি কেনেকৈ প্ৰেম কৰিব পাৰে? কাৰণ পবিত্ৰ আত্মাৰ দ্বাৰা ঈশ্বৰৰ প্ৰেম ক'ত বাকি দিয়া হৈছে? ক'ত বাকি দিয়া হৈছে? হৃদয়ত। আপুনি চাব পাৰে, মোৰ হৃদয়ত সঁচাকৈ ঈশ্বৰৰ প্ৰেম বাকি দিছেনে? ঈশ্বৰৰ প্ৰেম মোৰ হৃদয়ত আছেনে? যদি আছে, তেতিয়াহ'লে আপুনি ঈশ্বৰৰ মণ্ডলীক ভাল পাব, ঈশ্বৰৰ পৰিয়ালক ভাল পাব, ঈশ্বৰৰ লোকসকলক আপুনি ভাল পাব। একেলগে আপুনি মিলিব পাৰিব, একেলগে শুভবাৰ্তাৰ কাৰণে কাৰ্য কৰিব পাৰিব। দ্বিতীয়টো, ঈশ্বৰৰ মণ্ডলী চলিবলৈ প্ৰথম কথা আমাক প্ৰেম লাগে, আমি শিকিছোঁ। দ্বিতীয় কথা, এটা পৰিয়াল চলিবলৈ হ'লে চব নিজৰ কামাই নিজৰ যদি খৰচ কৰে, ঘৰখন চলিব জানো? নচলে। একতা লাগিব, একতা। ঈশ্বৰৰ পৰিয়ালত আমাক সকলোৰে একতা এটা লাগে, একতা। আমি আমি চাম ফিলিপিয়া 2:2 ফিলিপিয়া 2:2 ফিলিপিয়া 2:1 পৰা 5 ফিলিপিয়া 2:2 ফিলিপিয়া 2:1 পৰা 5 আমি পঢ়িম, 3 পদলৈকে পঢ়িম, আহক একেলগে। এতেকে খ্ৰীষ্টত যদি কোনো আশা, প্ৰেম, যদি কোনো সান্তনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু যদি কোনো স্নেহ আৰু কৰোণা থাকে, তেন্তে তোমালোকে একে বিষয় ভাবি এক প্ৰেমৰ, এক মনৰ আৰু এক ভাৱৰ লোক হৈ মোৰ আনন্দত পৰিপূৰ্ণ কৰা। তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পৰে একো নকৰিবা, কিন্তু নম্ৰভাৱে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা। ইয়াতে লিখিছে, যদি আমাৰ কোনো খ্ৰীষ্টত যদি আমাৰ প্ৰেম আছে, প্ৰেম প্ৰথম কথা ইয়াতে লিখিছে, আচ্ছা আৰু প্ৰেম যদি আছে, তেতিয়াহ'লে সান্তনা, আত্মাৰ যদি কোনো সহভাগিতা আছে, ঈশ্বৰৰ লগত যদি আমাৰ আত্মাৰ মিলন হ'ল, তেতিয়া আমাৰ ভাই ভনীৰ লগত ঈশ্বৰে উদ্ধাৰ কৰা ভাই ভনীৰ লগত আমাৰ মধুৰ ফেলোশ্বিপ, মধুৰ সহভাগিতা আমাৰ হ'ব লাগিব।
প্ৰেমৰ সহভাগিতা হ'ব লাগিব। আৰু ইয়াতে লিখিছে তোমালোকে একে ভাৱ ভাবি আমি যেনেকৈ ঈশ্বৰক সেৱা কৰিছোঁ সিও সেৱা কৰিছে, সেইকাৰণে সমানে আমি ভাই ভনীক আমি ভাবি কি কৰিলে একেলগে ইউনিটি এক ভাগ ভাবি মানে একে ভাৱ হ'লে একে নিচিনা আমি ভাই ভনীক ভাবিব লাগিব। তাতকৈ মই বেছি, তাতকৈ সি একেবাৰে বেয়া, এনেকুৱা নহয়। আমি সমান কিবা এটা গধুৰ বস্তু দাঙিছোঁ যে সমানে জোৰ দিলেহে সমানে উঠিব, হয়নে নহয়? মই বেছি দাঙিলে উঠিব জানো? এফালে নুঠিব নহয়। সেইকাৰণে সমানকৈ 1 2 3 বুলি দাঙিলে আমি একেলগে দাঙিব পাৰোঁ। কোনোবা আগতে লগাইছে, কোনোবা পিছতে জ্বৰ লগাইছে, এনেকুৱা নহ'বতো, সমান। সেইকাৰণে একতাটো বহুত ইম্পৰ্টেণ্ট মণ্ডলীৰ জীৱনত আমাৰ। একেলগে আমি ভাই ভনীৰ লগত মিলি প্ৰেমত ঈশ্বৰৰ কাম কৰাটো, একেলগে আমি মাংসিক বিষয়বিলাক তৎক্ষণাত এৰি আমি চলিব লাগিব। তৎক্ষণাত কেতিয়াবা মাংসিক বিষয়বিলাক আহে আমাৰ জীৱনত, সেইবিলাক আমি ধৰিব নালাগিব খ্ৰীষ্টিয়ান জীৱনত। যদি ধৰে তেওঁ ভাল খ্ৰীষ্টিয়ান কৰিব নোৱাৰে, শয়তানে তেওঁক সেইটো বিষয়ত সুবিধা ল'ব। গতিকে ইয়াত লিখিছে তোমালোকে বিৰোধ আৰু অনৰ্থক দৰ্পৰে একো নকৰিবা, কিন্তু নম্ৰভাৱে, বহুত ইম্পৰ্টেণ্ট, 3 পদৰ লাষ্টত কৈছে কিন্তু নম্ৰভাৱে প্ৰত্যেকে নিজতকৈ অন্যক উত্তম বুলি মানিবা। আপুনি ছাইডৰ ভাইটোক কওকচোন, আপুনি কওকচোন, আপুনি মোতকৈ অলপ মহান, ক'ব পাৰিবনে? ভাই আপুনি মোতকৈ মহান। ভনীবিলাক ক'ব পাৰিবনে? বাইদেউ আপুনি মোতকৈ মহান ঈশ্বৰত, আপুনি মোতকৈ আগবঢ়া, আপুনি এনেকৈ শ্ৰদ্ধা কৰা। এইটো বাইবেল কৈছে নিজতকৈ অন্যক উত্তম মনাটো। কেতিয়া উত্তম মানিব পাৰিব? যেতিয়া আনজনৰ আগত নিজকে সৰু কৰিব পাৰে। যেতিয়া সৰু নহয় তেওঁ কেতিয়াও আনক উত্তম বুলি মানিব নোৱাৰে, ময়ে বুলি কৈ থাকিব। গতিকে বাইবেল কৈছে বিৰোধ ভাৱেৰে একো কৰিব নালাগে, একো লাভ নহ'ব। যদি বিৰোধ কৰি যদি আমি গীৰ্জা প্ৰাৰ্থনা কৰি আছোঁ, কাৰোবাক হিংসা কৰি আছোঁ, কাৰোবাক বেয়া পায়, কাৰোবাক ক্ষমা নকৰি, সেইকাৰণে ঈশ্বৰে কৈছে তুমি বেলি মাৰ নৌযাওঁতেনে তুমি গৈ ক্ষমা কৰি আহি গীৰ্জা কৰা, তেতিয়া তোমাৰ লাভ হ'ব। গতিকে ভাই ভনীসকল আমি শিকিব লাগিব ঈশ্বৰৰ মণ্ডলীত থাকিবলৈ হ'লে, ঈশ্বৰক প্ৰেম কৰিবলৈ হ'লে আমি কেনেকুৱা খ্ৰীষ্টিয়ান জীৱন আমি কৰিব লাগিব। ক্ষমা আৰু দয়া নকৰাজনে কেনেকৈ প্ৰেম বুজি পাব? তেওঁ যিজনে ক্ষমা নকৰে, যিজনে দয়া নকৰে, তেওঁ কেতিয়াও ঈশ্বৰৰ প্ৰেম বুজিব নোৱাৰে। যাৰ অন্তৰত ক্ষমা বাহুল্যৰূপে ক্ষমা আছে, যোনে দয়া কৰিব পাৰে, ত্যাগ কৰিব পাৰে, তেওঁ ঈশ্বৰৰ প্ৰেম মহানকৈ বুজি পাব, তেওঁ গভীৰকৈ বুজি পাব। গতিকে তৃতীয় কথা, ঈশ্বৰৰ প্ৰেম, এটা ঈশ্বৰৰ পৰিয়াল চলিবলৈ ঈশ্বৰৰ প্ৰেম লাগে। দ্বিতীয়তে আমাক এটা সমালোচনা, এটা আমাৰ কি লাগিব? আলোচনা, এটা একতা লাগিব। এটা মতত চলা লোক হ'ব লাগিব। মণ্ডলীৰ যিটো মত সেই মতে চলিব লাগিব। একতা। কেতিয়াবা হয়তো আমাৰ মণ্ডলীত এনেকুৱা নাথাকিলেও কেতিয়াবা হয়তো ভাই ভনী কেতিয়াবা জগতৰবিলাক বেছি কয়, মোক নক'লে মণ্ডলীয়ে এনেকুৱা কৰি গ'ল, মণ্ডলীয়ে কেনেকুৱা কি কৰিলে মই গমেই নাপাওঁ। আপুনি গীৰ্জাই নাহে কেনেকৈ গম পাব? হয়নে নহয়? সেই বহুত দিনৰ মূৰত এবাৰ গীৰ্জা আহি পেলাই ক'ব মই গমেই নাপাওঁ, মোক নামাতিলে। গীৰ্জা আকৌ মাতিব নালাগে নহয়, হয়নে নহয়? ফেলোশ্বিপটো মাতিব নালাগে নহয়, আহিলেহে গম পাব। মণ্ডলীত জাননী দিয়া হয়, আহিলেহে গম পাব। গতিকে বহুত দিনৰ মূৰত আহিলেতো গম নাপাব। গতিকে আমি বাইবেলে কৈছে একতাটো আমি মণ্ডলীৰ মতে কৰা কামটো, মণ্ডলীৰ যোগেদি আমি কৰা কামটো হ'ব লাগিব। দ্বিতীয়তে এটা পৰিয়াল চলিবলৈ হ'লে কি কৰিব লাগিব? কাৰ্য। কাম নকৰিলে পৰিয়াল চলিব জানো? কাম নকৰিলে পৰিয়াল নচলে। ঈশ্বৰৰ পৰিয়ালো তেনেকৈ কাৰ্য নকৰিলে ঈশ্বৰৰ কি কাৰ্য কৰিব লাগিব? কি কাৰ্য? আমি চাম মথি 6 অধ্যায় 1-2 পদ।
মথি 6 অধ্যায় 1-2 পদ। আমি পঢ়িম একেলগে 6 অধ্যায় 1-2 পদ। সাৱধান হোৱা, মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম কৰ্ম নকৰিবা। তেনে কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহ'ব। এই হেতুকে তুমি যেতিয়া দান কৰা, যেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনা নামঘৰে ঘৰে আৰু বাটে বাটে নিজৰ আগে আগে ঢোল কোবাই নুফুৰিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজৰ পুৰস্কাৰ পালেই হ'ব। এইকাৰণে আমি ঈশ্বৰৰ কামটো অকলে কৰা নিচিনা হ'ব নালাগিব, আমি একতাৰ মাজত কৰি হ'ব লাগিব। আমি চবেই মিলি কৰিলোঁ, আমি চবেই কৰিলোঁ, ময়ে কৰিলোঁ বুলি ক'লে এইটো এটা শয়তানে হয়তো কেতিয়াবা অহংকাৰ আনিব। কোনোবা এটা কিবা কৰিছে ব্যক্তিগত, সেইটো আমি প্ৰশংসাৰ বিষয় বাৰু। কোনোবা মণ্ডলীত পাৰিছে, ভাইবিলাকৰ লগতো কৰিছে, আৰু কোনোবা পাৰিছে ব্যক্তিগতভাৱে কিবা এটা বেছিকৈ কৰিছে, একো কথা নাই, আমি প্ৰশংসা কৰা বিষয়। কিন্তু ভাই ভনীৰ লগত একেলগে নকৰি অকলে তেওঁ কৰাটো কেতিয়াবা ইউনিটিত থাকি নকৰাটো, এইটো একেলগে মই ভাই ভনীৰ লগত মই মিলাই পেলাই নকৰিম, মই অকলে কিবা এটা কৰিম, এনেকুৱাটো কেতিয়াবা হয়তো তেওঁ কেতিয়াবা কপটীয়া নিচিনা কথাটো ওলাই যাব পাৰে, মই এনেকুৱা কৰিছোঁ। এনেকুৱা যদি মানুহে নিজৰ কৰা কামটো গুণ গাই পেলাই কৰে, তেতিয়াহ'লে তাৰ পুৰস্কাৰ নাই বুলি কৈছে। সেইকাৰণে ঈশ্বৰৰ মণ্ডলীত কাম কৰাটো, মই কি কৰিছোঁ এইটো ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰিছোঁ, কি কৰিছোঁ এইটো মই ঈশ্বৰৰ প্ৰেমৰ কাৰণে কৰিছোঁ। কাম কৰাটো, ঈশ্বৰৰ মণ্ডলীত থাকি ঈশ্বৰৰ কাৰণে কাম কৰা, ঈশ্বৰৰ কাৰণে দান দিয়া, ঈশ্বৰৰ কাৰণে ত্যাগ কৰা, ঈশ্বৰৰ কাৰণে কৰাটো মই কেলে কৰিছোঁ বুলি ক'লে এইটো আমি গোৱাটো নাই। ময়ে কৰি থাকিম নেকি, ময়ে কৰি থাকোঁ। সি নিজক মই হয় ক'ব লাগিব, আমি একেলগে কৰিম, আমি একেলগে। সেইকাৰণে আমি কেতিয়াও এইটো কোৱা নাই আমাৰ মণ্ডলী ভাই ভনীবিলাক এনেকুৱা নহয় বাৰু। কিন্তু আমি কি কৈছোঁ, কেতিয়া এইটো আমি শিকিছোঁ, আমি উঠি অহাবিলাককো শিকাব লাগিব, নতুন ভাই ভনীবিলাকে শিকাব লাগিব। আমি একেলগে মিলি ঈশ্বৰৰ কাৰ্য, শুভবাৰ্তা কাৰ্যত আমি কৰাটো, একেলগে কৰাটো ইম্পৰ্টেণ্ট আছে। আৰু এই কামবিলাক কৰাটো আমি মই কৰিলোঁ, এই ভনীটোৱে নকৰিলে, ময়ে অকল কৰিলোঁ। আপুনি যদি কৰিলে, আপুনি ঈশ্বৰৰ পৰা বহুত পুৰস্কাৰ পাব। তেওঁ নকৰিলে তেওঁ লছ খাব। আপুনি এইটো গাব নালাগে, আপুনি কৰিলে ঈশ্বৰ হাতত আছে, ঈশ্বৰে চাইছে আপুনি কিমান কষ্ট কৰিছে, ঈশ্বৰে চাইছে। আমি যি কৰোঁ ঈশ্বৰৰ পৰিয়ালত, সকলোবিলাক আমি ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰোঁ, ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে কৰোঁ। গতিকে বাইবেলে কি কৈছে, আমি 3 নম্বৰ চালোঁ। প্ৰথমটো চালোঁ ঈশ্বৰৰ প্ৰেম আমাৰ ঈশ্বৰৰ পৰিয়ালত থাকিব লাগে, দ্বিতীয়তে একতা, আৰু তৃতীয়তে আমি ঈশ্বৰৰ কাৰ্য। ঈশ্বৰৰ মণ্ডলীত কাৰ্যটো হ'ল আমি শুভবাৰ্তা কৰা কাৰ্যটো আমি কৰিব লাগিব। শুভবাৰ্তা কাৰ্যত আমি সকলোৱে কৰিব লাগিব, সকলোৱে চেষ্টা কৰিব লাগিব। আপুনি যদি বাইবেল পঢ়িব নাজানে, অনলি আহকচোন, শুনকচোন, এইটোৱে কওকচোন। জীৱনৰ কথা কৈ আছে তাত, জীৱনৰ ৰাস্তা আৰু মৃত্যুৰ ৰাস্তাৰ কথা আপুনি জানেনে? সেইটোক আপুনি ক'ব পাৰে, আহকচোন বাইদেউ, আহকচোন, শুনি লওকচোন, কেনেকুৱা অকণমান চাই যাব, বাছ। আপুনি চেষ্টা কৰিব লাগিব, মণ্ডলীৰ কাম কাজো কৰিব লাগিব, শুভবাৰ্তাৰো কাম কাজ কৰিব লাগিব, সকলোৱে কৰিব লাগিব, সৰুৰ পৰা আকৌ যিমানে ঈশ্বৰক জানিছে। এইকাৰণে আমি চতুৰ্থতে জানিব পাৰোঁ, প্ৰভুৰ কাৰ্যত উপচি পৰা। প্ৰভুৰ কাৰ্যত এটা পৰিয়ালত কাম কৰিবলৈ হ'লে কেনেকুৱা, কিছুমানে কামো যায়, ঘৰতে আকৌ শাক চব্জিও কৰে, আকৌ খেতি বাতিও কৰে, আৰু কিছুমানে আকৌ কাম কৰে, অভাৰ টাইম কৰে। কিয় কৰে? কিয় কাম কৰে? যাতে অধিক তেওঁলোকৰ ঘৰত প্ৰয়োজনখিনি যোগাব পাৰে, অধিক
সেইকাৰণে ঈশ্বৰৰ ৰাজ্যলৈ যদি আপুনি চায়, ঈশ্বৰৰ ৰাজ্যলৈ যদি চায়, কিমান মানুহ আজি নৰকত আছে। সেইকাৰণে যীশুৱে কৈছে শস্য পকা দোৱাই মানুহ নাই, দোৱা মানুহ নাই। এইকাৰণে প্ৰভুৰ কাৰ্যত উপচি পৰিব যদি বহুত আলচি হয়, বহুত আলচি হয়, গীৰ্জাটোকে যাওঁ নাযাওঁ যদি হয়, ঈশ্বৰৰ কাৰ্যত তেনেকৈ কেনেকৈ সি উপযোগী হ'ব বা তেওঁ কেনেকৈ পবিত্ৰ আত্মাৰ দ্বাৰা চালিত জীৱন হ'ব। যেনে তেনে কষ্টকৈ গীৰ্জাটো অহাটো এনেকুৱা মানুহ জানো শুভবাৰ্তা কাম কৰিব, প্ৰভুৰ কাৰণে নিজকে উপচি পৰাকৈ কাম কৰিব পাৰে? নোৱাৰে। এইকাৰণে আমি যদি ঈশ্বৰৰ মণ্ডলীত আমি বিশ্বাসী হৈ নাথাকোঁ, আমি যদি তেতিয়াহ'লে কৰিব নোৱাৰে। প্ৰথম কৰন্থিয়া উপচি পৰা, সদায় উপচি পৰা হ'ব লাগিব। প্ৰথম কৰন্থিয়া 15 পদ আমি পঢ়িম। প্ৰথম কৰন্থিয়া 15 পদ। আমি পঢ়িম একেলগে, আহক। এতেকে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যেন ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোকে থিৰ আৰু অৰল হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা, থিৰ আৰু অৰল হৈ লৰি নোযোৱা নিচিনা ধলং পলং নোহোৱাকৈ মণ্ডলীত থাকি, ঈশ্বৰৰ লোকবিলাকৰ লগত থাকি ধলং পলং নহয়, থিৰ আৰু অৰল হৈ মণ্ডলীত থাকি সদায় প্ৰভুৰ কাৰ্যত তুমি উপচি পৰা। এনেকুৱা ভাই ভনীবিলাকক ঈশ্বৰে তেওঁ হয়তো অধিক তেওঁ পুৰস্কৃত কৰিব, সন্মানিত কৰিব ঈশ্বৰ যেতিয়া আহিব। যিবিলাকে কমকৈ কৰিছে, অৱহেলা কৰিছে, তেওঁবিলাকেও কমকৈ পাব ঈশ্বৰে, কাৰণ সকলোকে ঈশ্বৰে সুধিব, বিচাৰ ল'ব। গতিকে বাইবেলে কি কৈছে? আমি গম পাইছোঁ ঈশ্বৰৰ কাৰণে কি কৰিব লাগে। ঈশ্বৰৰ সন্তানবিলাক জগতৰ পৰা পৃথক হোৱা। আমি এতিয়া জগতৰ লোক নহয়, আমি যীশু বুলিলে এই জগতৰ কাৰণে জীয়া নাই, আমি ঈশ্বৰৰ কাৰণে জীছোঁ। আমাক মূল্যৰে কিনা হ'লা বুলি কৈছে প্ৰথম কৰন্থিয়া 6:19 তোমালোকে মূল্যৰে কিনা হ'লা, মূল্যৰে কিনা হ'লা। এতিয়া আমি নিজৰ বুলিবলৈ আমি নিজৰ নহয়, আমি কাৰ হওঁ? আমি ঈশ্বৰৰ হওঁ। আমাৰ জীৱনটো ঈশ্বৰৰ হয়, আমাৰ শৰীৰটো ঈশ্বৰৰ হয়, আমাৰ জ্ঞানটো ঈশ্বৰৰ হয়, আমাৰ ধনটো ঈশ্বৰৰ হয়, আমাৰ সময়টো ঈশ্বৰৰ হয়, আমি যিমান আমাৰ আছে সকলোটো ঈশ্বৰৰ হয়, সকলোবিলাক ঈশ্বৰৰ হয়। কিন্তু আমাক ঈশ্বৰে দিছে, তথাপিও আমাক ঈশ্বৰে ফ্ৰী উইল দিছে। আমি নিজৰ কাৰণেও কেতিয়াবা মানুহে নিজৰ কাৰণেও জীয়াই, আমি অধিকতৰ আমি কি কৰিব লাগিব? প্ৰভুৰ কাৰণে জীয়াই। আমি গম পাইছোঁ ঈশ্বৰৰ সন্তান কি কৰিব লাগে, কেনেকুৱা থাকিব লাগে, কেনেকুৱা চলিব লাগে, ক'ত চলিব লাগে, কি কাম কৰিব লাগে, কি কাম নকৰিব লাগে, এইটো আমি জানিছোঁ, কাৰণ ঈশ্বৰৰ বাক্য আমি শিকি আছোঁ। কোনোবা গম পাইছে মই ঈশ্বৰৰ সন্তান হওঁ, নতুন জন্ম পোৱা সন্তান হওঁ, আৰু একেবাৰে নজনা নিচিনা যদি মনে মনে থাকে গোপচ মাৰি, বাইবেলে কি কৈছে তাক? আমি পঢ়িম জাকুব 4 কি কৈছে বাইবেলে। সি যদি মণ্ডলী বিশ্বাসী হিচাপে গম পাইছে ঈশ্বৰৰ সন্তান হিচাপে মই কি কৰিব লাগে, ক'ত যাব লাগে, ক'ত থাকিব লাগে, কি কৰিব লাগে, জানি পেলাই যদি তেওঁ নকৰে, নাযায়, নাথাকে, তেতিয়াহ'লে বাইবেলে তাক কি কৈছে? জাকুব 4:17 কি কৈ আছে? জাকুব 4:17 কি কৈ আছে? আমি পঢ়িম, ভাই ভনী একেলগে পঢ়িম। জাকুব 4:17 পাইছে? 292 পৃষ্ঠাত আছে, 292 পৃষ্ঠাত। আমি পাইছোঁ যদি পঢ়িম একেলগে। এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে, তাৰ পাপ হয়। পাপটো কি আমি গম পাইছোঁ। সৎকৰ্ম এইটো ভাই ভনীসকলে জানিব লাগিব।
এতিয়া ঈশ্বৰৰ সন্তানবিলাক আজি প্ৰভুৰ দিন হয়, আজি প্ৰভুৰ দিনত তাত বজাৰ বোলে দোকান মেলিছে বহি আছে বোলে। কি হ'ব তেতিয়াহ'লে? এনেকুৱা কৰিলে কি হ'ব? হয়নে নহয়? কেতিয়াবা দেখেন প্ৰভুৰ দিনত প্ৰভুৰ গৃহত নাহি আপুনি যদি তাত সময়ত আপুনি গোটেই সপ্তাহটো আপুনি কাম কৰিব পাৰে। যিটো কাম আপোনাক ঈশ্বৰৰ সহভাগিতাৰ পৰা দূৰত ৰাখিছে, এনেকৈ কামটো নকৰিব লাগে। আপুনি প্ৰাৰ্থনা কৰক, প্ৰভু মোৰ অপশ্যন নাই, এনেকুৱাই কৰিব লাগে। আপুনি প্ৰাৰ্থনা কৰক, ঈশ্বৰে কিবা এটা অপশ্যন দিব। আপুনি যদি ঈশ্বৰৰ প্ৰতি আপোনাৰ মন আছে, ঈশ্বৰৰ কাৰণে আপোনাৰ মন আছে, তেতিয়াহ'লে আপুনি প্ৰাৰ্থনা কৰক, ঈশ্বৰক খোজক, প্ৰভু মোক ৰাস্তা এটা দেখাওক, যাতে মই পৰিয়ালটো চলিবলৈ যাতে মই এটা কাম পাব পাৰোঁ, মই যাতে মণ্ডলীটো থাকিব পাৰিম। এনেকুৱা আপুনি প্ৰাৰ্থনা কৰিব লাগিব। আপুনি প্ৰাৰ্থনা নকৰে আৰু আপুনি যদি কয় মই আহিব নোৱাৰোঁ, যাব নোৱাৰোঁ, থাকিব নোৱাৰোঁ, কৰিব নোৱাৰোঁ, আকৌ আপোনাক দূৰত লৈ যাব তেতিয়াহ'লে শয়তানে। মণ্ডলীত নাথাকিলে আপুনি পৰীক্ষাত পৰিব। সেইকাৰণে আপুনি বাহানা কৰিব নোৱাৰিব যে মোৰ এনেকুৱা প্ৰভুৰ দিনত কাম, সহভাগৰ দিনত এনেকৈ কাম, মই এটাও ফেলোশ্বিপত থাকিব নোৱাৰোঁ। আপুনি এইটো বাহানা কৰিলে শয়তানৰ আগত বাহানা কৰিলেতো নহ'ব। আপুনি ফেলোশ্বিপত নাথাকিলে অট'মেটিক লাহে লাহে দুৰ্বল হৈ যাব। আপুনি তেতিয়া ঈশ্বৰৰ মণ্ডলীক প্ৰেম কৰিব নোৱাৰে, ভাই ভনীক প্ৰেম কৰিব নোৱাৰে। আপুনি ঈশ্বৰৰ কামৰ কাৰণেও আপুনি যোগ্য নহ'ব। আপোনাৰ জীৱনত অবাধ্য কৰ্মবিলাক আহিব। আপুনি বহুত নিচিনা চাব, আপোনাৰ স্বভাৱত, আপোনাৰ কথাত, আপোনাৰ জীৱনত আপুনি চাব বেমাৰবিলাক, আত্মিক বেমাৰবিলাক নিজে দেখি পাব। যিজনে মণ্ডলীৰ পৰা নিজক দূৰত ৰাখে, আপুনি বেমাৰ বহুত বিচাৰি পাব। আপোনালোকে প্ৰেক্টিকেল হিচাপে কেতিয়াবা চাইনে? যিবিলাকে মণ্ডলী এৰি পেলাই কেৰেলা, বেংগলোৰ গুচি যায়, আপুনি প্ৰেক্টিকেলি চাব পাৰে তেওঁলোকৰ জীৱনবিলাক কেনেকুৱা। আপুনি প্ৰেক্টিকেলি চাব পাৰে। তেওঁলোকে বহুত দুৰ্বল হৈ যায়। বেয়া মানুহ নহয়, এইটো কোৱা নাই চব বেয়া মানুহ হৈ যায়, কিন্তু আত্মিকৰ ক্ষেত্ৰত দুৰ্বল হৈ যায়। যিটো ইচ্ছা, যিটো উৎসাহ, ঈশ্বৰৰ প্ৰতি উৎসাহ, এইটো নাইকিয়া হৈ যায়। বাক্য শুনাত, বাইবেল পঢ়াত, ভাই ভনীৰ লগত মিলি থকাত তেওঁৰ যিটো ইণ্টাৰেষ্ট, এইটো বেলেগ হৈ যায়। ঈশ্বৰৰ মণ্ডলীৰ পৰা দূৰত থাকিলে লাহে 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 শয়তানে এটেক কৰে। ঈশ্বৰৰ প্ৰতি যিটো আমাৰ ঈশ্বৰৰ প্ৰেমৰ যিটো আমাক বুৰবুৰাই আছে, সেই প্ৰেমটো ঠাণ্ডা পৰি যাব। এইকাৰণে বাইবেলে কয়, ঈশ্বৰৰ কাৰণে আমি সদায় ৰেডি থাকিব লাগিব। সময়তো অসময়তো আমি নিজকে প্ৰস্তুত কৰিব লাগিব। বাইবেলে কি কৈছে? কিয়নো আমি ক'ত থাকিব লাগিব, কেনেকৈ চলিব লাগিব, আৰু এই সকলো কথাটো আমি ঈশ্বৰৰ বাক্যৰে আমি গম পাইছোঁ। এইকাৰণে বাইবেলে কৈছে তোমালোকে সুসময় কিনি ল'বা। ইফিচিয়া 5 অধ্যায়ত বাইবেলে কৈছে, ইফিচিয়া 5 অধ্যায় 16-15 পৰা যদি আমি পঢ়োঁ, বাইবেলে কি কৈছে? ইফিচিয়া 5 অধ্যায় 15 পদৰ পৰা কৈছে 17 পদলৈকে আমি পঢ়িম আহক। ইফিচিয়া 5 অধ্যায় 15 পদৰ পৰা 17 পদলৈকে। এতেকে কিদৰে চলা তালৈ সাৱধানে চাবা, অজ্ঞানৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে চলিবা। সুসময় কিনি ল'বা, কিয়নো এই কাল মন্দ, এই হেতুকে তোমালোকে নিৰ্বোধ নহবা, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হোৱা। নিৰ্বোধ নহবা, নিৰ্বোধ। ঈশ্বৰৰ বাক্য যেতিয়া আমাৰ জীৱনত নাথাকে, আমি নিজৰ মাংসত চলিম। সিটো পদে 14 অধ্যায় 12 পদৰ কোৱা দৰে মানুহে যিটো পথ সৰল নিচিনা দেখে, সেয়ে মৃত্যুৰ পথ হ'ব পাৰে বুলি কৈছে। সেইকাৰণে কেতিয়াবা আমি নিজে ডিচিশ্যন লৈ চলাটো, নিজৰ জ্ঞানত চলাটো কেতিয়াবা ভুল হ'ব পাৰে। এইকাৰণে আমি বাইবেলে কি কৈছে? সাৱধান, বি কেয়াৰফুল, বি ৱেল। সাৱধান, এতেকে কিদৰে চলা
তুমি খ্ৰীষ্টিয়ান জীৱনটো কেনেকা চলা সাৱধান অজ্ঞানৰ দৰে নচলিবা অজ্ঞানৰ দৰে নচলিবা যদি আপুনি কয় মই নতুন জন্ম পাইছোঁ মই ঈশ্বৰক জানো আপুনি ঈশ্বৰৰ ভাই মণ্ডলীৰ ভাই ভনী কিয় ভাল পাব নোৱাৰে মানসিক বিষয় কাৰণে কিয় ক্ষমা কৰিব নোৱাৰে ঈশ্বৰৰ ভাই ভনীৰ লগত একেলগে কাম কৰিব নোৱাৰে কিয় মাংসতকৈ বেছি আপুনি ঈশ্বৰতকৈ বেছি আপোনাৰ মাংসৰ বিষয়টো হৈছেনে যীশুৱে কিমান অপমান খালে যীশুৱে কিমান গালি খালে কিমান যীশুক মানুহে কি নকলে আপুনি ভাবক আপুনি যীশুৰ নিচিনাতো গালি খোৱা নাই যীশুৰ নিচিনা অপমান খোৱা নাই হয়নে নহয় কেতিয়াবা মানুহে কিয়নো আপুনি মই ঈশ্বৰৰ প্ৰেমটো আমি অন্তৰত গভীৰকে আমি নজনাৰ কাৰণে ঈশ্বৰক প্ৰেম নকৰাৰ কাৰণে আমি ঈশ্বৰক ভাল নোপোৱাৰ কাৰণে হয়তো আমি মণ্ডলীৰ পৰা নিজক দূৰত ৰাখোঁ ভাই ভনীৰ পৰা নিজক দূৰত ৰাখোঁ ঈশ্বৰৰ কামৰ লগতো নিজকে দূৰত ৰাখোঁ আৰু ঈশ্বৰৰ কামো নকৰোঁ আমি অৱহেলা কৰোঁ এইকাৰণে আমি ঈশ্বৰক ভাল পোৱাটো কেৱল ময়ো ঈশ্বৰক ভাল পাওঁ নে ময়ো বিশ্বাস কৰোঁ বুলিলে নহয় এইকাৰণে বাইবেলে কৈছে আমি ঈশ্বৰ আহিবলৈ অতি ওচৰ হৈছে আগমন দিন অতি ওচৰ হৈছে গতিকে এই কাল আমি বুজি পাব লাগিব সুসময় কিনি ল'বা ঈশ্বৰৰ ইচ্ছা কি জানিব লাগিব ঈশ্বৰৰ ইচ্ছাটো আপুনি বুজিব লাগিব খ্ৰীষ্টিয়ান জীৱনত আজি আপোনাক দিয়াটো এই জীৱনটো আপোনাক ৰখাটো ইয়াত ৰখাটো আপুনি বুজি পাব লাগিব কেলে ঈশ্বৰে মোক স্বৰ্গত লৈ যোৱা নাই কেলে মোক এই পৃথিৱীত ৰাখিছে এতিয়া উদ্ধাৰ কৰাৰ পাছত এইটো বুজি পাব লাগিব কেলে ৰাখিছে বুলি ক'লে স্বৰ্গত আমি যাম এদিন কিন্তু আমি জগতত আছোঁ কিয় আছোঁ ঘৰ সংসাৰ কৰিবলৈ অকল নাই ঈশ্বৰৰ কাৰণে জীয়াবলৈ জীৱনটো ঈশ্বৰৰ কাৰণে দিবলৈ আমি ঈশ্বৰৰ কাৰণে কিবা এটা কৰিবলৈহে জীয়াই আছোঁ জগতত আমি যিমান কৰিছোঁ একো এটা লৈ যাব নোৱাৰোঁ চববিলাক অসাৰ এই সকলোবিলাক মিনিংলেছ ঈশ্বৰৰ কাৰণে যিটো কৰিম সেইটো অনন্ত কাল আমাৰ কাৰণে থাকিব প্ৰিয় ভাই ভনীসকল এইকাৰণে কলচীয়া আৰু আমি দুটামান বাইবেল পদ চাব লাগিব কলচীয়া 3:24 পদ কলচীয়া 3:24 পদ কলচীয়া 3:24 পদ আমি পঢ়িম একেলগে আহক একেলগে পঢ়িম 3:24 পদ পাইছে ভাই ভনী একেলগে আমি পঢ়িম কলচীয়া 3:24 পদ যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয় কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিত্তে সৈতে কৰা তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা হয় ইয়াতে বাইবেল কি কৈ আছে যি কৰা তাক মানুহৰ উদ্দেশ্যে নকৰিবা ঈশ্বৰৰ পৰিয়ালত মণ্ডলে যি কৰা মানুহৰ কাৰণে নহয় কোনো মানুহক সুখী কৰিবৰ কাৰণে নহয় যি কৰা সেয়া প্ৰভুৰ উদ্দেশ্যে কৰা প্ৰভু মই ইমান দিব পাৰিছোঁ ইমান কৰিব পাৰিছোঁ প্ৰভু মই পাৰিছোঁ প্ৰভু ধন্যবাদ প্ৰভুৰ উদ্দেশ্যে কৰা মনে কেনেকৈ কৰিব কৈছে আকৌ কেনেকৈ কৈছে কেতিয়াবা হাল্লা গুল্লা কৰি পেলাই নহয় হে মই ইমান কৰিলোঁ তুমি কৰা নাই সেইটো কৰা নাই এনেকৈ কৰা নাই হুলস্থুল কৰি নহয় কেনেকৈ কৰিব কৈছে তুমি কৰিছা প্ৰশংসনীয় কেনেকৈ কৰিব কৈছে তোমালোকে কৰিছা মনে চিত্তে সৈতে কৰা তোমালোকে প্ৰভু খ্ৰীষ্টৰ দাস্য কৰ্ম কৰা দাখৰ এটা যদি দাখ মানে চাকৰটো বেলেগ দাগটো বেলেগ নহয় জানো চাকৰটোতো এইটো দৰমহা দি দিয়ে চাকৰটো একেবাৰে গোলাম মালিকে যিটো ক'ব সেইটো কৰিবই লাগিব অপশ্যন নাই এইকাৰণে আমি দাগ স্বৰূপ কাম কৰিব লাগিব ঈশ্বৰৰ মণ্ডলীত এনেকুৱা মন এনেকুৱা লৈ পেলাই আমি কাম কৰিব লাগিব আমি লাষ্ট বাইবেল পদ এটা চাম মথি 9 অধ্যায় মথি 9 অধ্যায় মথি 9 অধ্যায় মথি 9 অধ্যায়
37-38 পদ। মথি 9 অধ্যায় 37-38 পদ। আমি পঢ়িম একেলগে, আহক। মথি 9 অধ্যায় 37 আৰু 38 পদ আমি একেলগে পঢ়িম। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক'লে, শস্য সৰ কিন্তু বনোৱা তাকৰ। এই হেতুকে নিজৰ শস্য ক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যগৰাকীক প্ৰাৰ্থনা কৰা হয়। এতিয়া আজি আমি চাইছোঁ ঈশ্বৰক ভাল পোৱাটো। ঈশ্বৰক ভাল পোৱাটো হ'লে আমি ঈশ্বৰৰ মণ্ডলীৰ কাৰণে চিন্তা কৰি লোক হ'ব লাগিব। ঈশ্বৰৰ লোকসকলক আমি ভাল পাব লাগিব। ঈশ্বৰৰ লোকসকলৰ লগত একেলগে মিলি কাম কৰিব লাগিব। ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে আমি কাম কৰিব লাগিব। আমি শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। ঈশ্বৰক ভাল পোৱাটো কেৱল গীৰ্জা অহাটোৱে নহয়, গীৰ্জাটো আহিব লাগিব, সভাগীতাত আহিব লাগিব, কিন্তু আমি ঈশ্বৰক ভাল পোৱাটো, যদি ঈশ্বৰে যদি ভাল পাওঁ, ঈশ্বৰে কৈছে তেতিয়াহ'লে তোমালোকে যোৱা, মোৰ কাৰণে পৃথিৱীৰ সীমালৈকে তোমালোকে শুভবাৰ্তা প্ৰচাৰ কৰিব লাগিব। এইটো কাক কৈছে? অকল আমাক কৈছে, নতুন জন্ম পোৱা ভাই ভনীবিলাক। সেইকাৰণে আমি শুভবাৰ্তাৰ কাৰণে চিন্তা কৰিব লাগিব, মণ্ডলীৰ কাৰণে আমি চিন্তা কৰিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। সেইকাৰণে প্ৰাৰ্থনা কৰিলে আপুনি সকলোৰ আনচাৰ পাব। ঈশ্বৰৰ মণ্ডলীত থাকি যদি আপুনি প্ৰাৰ্থনাত থাকে, প্ৰভু এই বছৰটো যে মই এটলিষ্ট মই কিছু আত্মাক যাতে মই প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব পাৰিম, আপুনি প্ৰাৰ্থনা আৰম্ভ কৰিব লাগিব। ঈশ্বৰে অংকটো মিলাব, আপুনি প্ৰাৰ্থনাত থাকক, আপুনি চিন্তা কৰক, আপুনি প্ৰাৰ্থনা কৰক, সময় পেলাওক, মণ্ডলীত থাকক, ঈশ্বৰৰ বাক্য শুনক, ঈশ্বৰৰ কামবিলাকত লাগক, ঈশ্বৰে আপোনাক ব্যৱহাৰ কৰিব। পবিত্ৰ আত্মা আমাৰ মাজত আছে। কিয় আছে? যাতে আপোনাক মোক মণ্ডলী জীৱনত চলাই নিব পাৰে, ঈশ্বৰৰ দ্বাৰা আমি ঈশ্বৰৰ সন্তানৰ দৰে আমাক তুলিব পাৰে। আমি যেন ঈশ্বৰৰ আগত এদিন পুৰস্কাৰ পোৱা লোক হ'ব পাৰোঁ, আমি যেন শুভবাৰ্তা প্ৰচাৰ কাৰ্যত আমি ভাগী হ'ব পাৰোঁ। পবিত্ৰ আত্মাই আমাক ব্যৱহাৰ নকৰিলে, নচলালে আপুনি মই কৰিব নোৱাৰোঁ। গতিকে আপুনি পবিত্ৰ আত্মাৰ চালিত খ্ৰীষ্টিয়ান জীৱন আমি মণ্ডলীত কৰিব লাগিব। সেইকাৰণে আজি আমি শিকিলোঁ ঈশ্বৰৰ পৰিয়ালত থকা বিষয়বিলাক, আৰু কেনেকৈ আমি ঈশ্বৰৰ বিশ্বাসী হিচাপে ঈশ্বৰৰ আগমন দিনলৈকে ঈশ্বৰৰ পৰিয়ালৰ লগত থাকি আমি কেনেধৰণে ঈশ্বৰ বিশ্বাসত কাৰ্যত আমি আগবাঢ়িব লাগে। ঈশ্বৰে সকলোকে বাক্যৰ যোগেদি আশীৰ্বাদ কৰক। আহক মই প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা দয়ালু মৰমীয়াল আমাৰ অনন্তকলীয়া পিতৃ ঈশ্বৰ, প্ৰভু আমি ধন্যবাদ কৰিছোঁ প্ৰভু তোমাৰ অনন্তকলীয়া প্ৰেম আৰু দয়াৰ বাবে। প্ৰভু আমি তোমাৰ দেখাত আমি পাপী লোক আছিলোঁ, তোমাৰ বিৰুদ্ধে যোৱা লোক আছিলোঁ, শয়তানে আমাৰ জ্ঞান চকু অন্ধ কৰি ৰাখিছিল, কিন্তু প্ৰভু তুমি আমাক নৰকৰ পৰা বচাবলৈ এই জগতলৈ মানুহ হিচাপে আহিলা। আমাৰ কাৰণে তুমি দণ্ড শাস্তি তুমি ভোগ কৰিলা আৰু আমাক পাপৰ পৰা উদ্ধাৰ কৰি আমাক অনন্ত জীৱন দিলা। প্ৰভু তোমাক ধন্যবাদ কৰিছোঁ। এতিয়া উদ্ধাৰ পোৱা সন্তান হিচাপে প্ৰভু আমি এইখন পৃথিৱীত আছোঁ। এই পৃথিৱী অতি মন্দ, প্ৰভু তুমি আমাক সহায় কৰা, তোমাৰ ইচ্ছা জানিবলৈ অধিককে প্ৰভু তুমি আমাক সহায় কৰা, যাতে আমি ঈশ্বৰৰ মণ্ডলীত থাকি ভাই ভনীৰ লগত প্ৰেম একতা কাৰ্যত আৰু মণ্ডলীৰ সকলো কাৰ্যত উপচি পৰা জীৱন যেন আমি কৰিব পাৰোঁ। মনে চিত্তে প্ৰাণে ঈশ্বৰৰ মণ্ডলীত যেন ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে আমি যেন আগবাঢ়িব পাৰোঁ। প্ৰভু তুমি আমাক সহায় কৰা, আশীৰ্বাদ কৰা। আমাৰ মণ্ডলী ভাই ভনীবিলাকক প্ৰভু তুমি আশীৰ্বাদ কৰা, যাতে প্ৰভু অধিককৈ যেন শুভবাৰ্তা কাৰ্যত আগবাঢ়ি যাব পাৰে। প্ৰভু যিসকল ভাই ভনী আজি আহিব পৰা নাই, তেওঁবিলাকে হয়তো সমস্যাৰ দুৰ্বলৰ মাজত আছে, প্ৰভু তেওঁবিলাকক উদ্ধাৰ কৰা, যাতে তেওঁবিলাকে আগন্তুক দিন প্ৰভু তোমাৰ মণ্ডলীত যেন সহভাগিতা ল'ব পাৰে। আৰু যিসকল ভাই ভনী প্ৰভু অৱহেলা কৰি সমস্যাত আছে, প্ৰভু তেওঁবিলাকক প্ৰভু তুমি উদ্ধাৰ কৰা, যাতে তেওঁবিলাকে যেন তোমাৰ প্ৰেম অধিককৈ জানে আৰু তোমাৰ ইচ্ছা চলি যাব পাৰে। যিমানে প্ৰভু আছোঁ সকলোকে তুমি আশীৰ্বাদ কৰা। আমাৰ মণ্ডলী ভাই ভনী হয়তো কোনোবা সমস্যা বাধাৰ মাজত থাকিব পাৰে, প্ৰভু
সেইবিলাকক তুমি জানি আছা, উদ্ধাৰ কৰিবা, সহায় কৰিবা প্ৰভু, যাতে সেইবিলাকে যেন ঈশ্বৰৰ মণ্ডলীত একেলগে চলি শুভবাৰ্তাৰ কাৰণে আগুৱাই যাব পাৰে। প্ৰভু তুমি আশীৰ্বাদ কৰা, তোমাৰ আগত সমৰ্পণ কৰিছোঁ। আগন্তুক আমাৰ মণ্ডলীৰ যিবিলাক কাৰ্য আছে তোমাৰ আগত ৰাখিছোঁ প্ৰভু, আমাক জ্ঞান আৰু বুদ্ধি দিবা, যাতে আমি তোমাৰ ইচ্ছাৰ দ্বাৰা আমি কৰিব পাৰোঁ। এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা খুজিলোঁ, আমেন।